আপোনালোকে নিশ্চয় আপোনালোকৰ সন্তানৰ নামাকৰণ বৈদিক সংস্কৃত নামেৰেদি ৰাখিব বিচাৰে। আপোনালোকৰ ওচৰত আজি 6টা নাম আপোনালোকক কৈ দিম। সেই 6টা নাম খুব শুভ নাম বুলি কোৱা হয় আৰু এই জ্যোতিষশাস্ত্ৰৰ মতে খুবেই শুভ নাম। অদিতি হ'ল আদিত্য দেৱতাৰ মাতৃৰ নাম। অদিতি অৰ্থ হ'ল বিশালতা, অদিতি অৰ্থ হ'ল ঐশ্বৰ্য, বিবুধি আৰু সৌভাগ্যৰ দাত্ৰী বুলি কোৱা হয়। গতিকে অদিতি নামটো আপোনালোকে কন্যা সন্তানৰ কাৰণে ৰাখিব পাৰে। তাৰ লগতে হ'ল অনাৰ্বা। অনাৰ্বা কন্যা সন্তানৰ কাৰণে ৰাখিব পাৰে। অনাৰ্বা অৰ্থ হ'ল দ্ৰুতগতিত গতি কৰা আৰু খুব প্ৰভাৱশালী, প্ৰতিভাশালী বুলি কোৱা হয়। গতিকে অনাৰ্বা আপোনালোকে ৰাখিব পাৰে। আৰু যদি ল'ৰা সন্তানৰ নাম ৰাখিব বিচাৰে তেতিয়াহ'লে অনাৰ্ব ৰাখিব পাৰে। অনাৰ্ব অৰ্থ প্ৰভাৱশালী আৰু প্ৰতিভাশালী, দ্ৰুতগতিত গতি কৰা। তাৰ লগতে আপোনালোকে উৰুচি ৰাখিব পাৰে। উৰুচি আপোনালোকে কন্যা সন্তানৰ নামত ৰাখিব পাৰে, নাম ৰাখিব পাৰে। উৰুচিৰ অৰ্থ হ'ল বিশাল, আকাশৰ সমান বিশাল, য'ত শেষ নহয় কেতিয়াও। তাৰ লগতে আপোনালোকে আন এটা নাম ৰাখিব পাৰে দিব্যা। দিব্যা বা দেৱী। দিব্যা বা দেৱী এই দুটা নাম ৰাখিব পাৰে। দিব্যা অৰ্থ হ'ল দেৱৰ তুল্য আৰু দেৱৰ সম্বন্ধিনী বুলি কোৱা হয়। গতিকে দিব্যা বা দেৱী আপোনালোকে ৰাখিব পাৰে। তাৰ লগতে আন এটা নাম ৰাখিব পাৰে, সেইটো হ'ল যে দেৱ। দেৱৰ অৰ্থ হ'ল দেৱতা, যাক আমি পূজা অৰ্চনা কৰোঁ। গতিকে আপোনালোকে এইকেইটা নাম আপোনালোকে ৰাখিব পাৰে আপোনালোকৰ কন্যা সন্তান বা পুত্ৰ সন্তানৰ কাৰণে। খুব সৌভাগ্যৱতী হ'ব বা সৌভাগ্যৱান হ'ব, যিহেতু এই নামকেইটা সংস্কৃত অথৰ্ববেদ, ঋগ্বেদ, যজুৰ্বেদ আৰু সামবেদৰ পৰা অনা গৈছে। অংকশাস্ত্ৰ আৰু জ্যোতিষশাস্ত্ৰই এইকেইটা নামক খুব প্ৰাধান্য দিছে, আপোনালোকে ৰাখিব পাৰে।